7 ছেপ্টেম্বৰ 2025 দেওবাৰ অৰ্থাৎ অহাকালি বছৰৰ দ্বিতীয়টো আৰু সৰ্বশ্ৰেষ্ঠ চন্দ্ৰগ্ৰহণ লাগিবলৈ গৈ আছে। আপোনালোকক জনাই দিওঁ যে এই চন্দ্ৰগ্ৰহণ কোনো সাধাৰণ চন্দ্ৰগ্ৰহণ নহয়, কাৰণ এই চন্দ্ৰগ্ৰহণত আকাশত আপোনালোকে তেজস্বী চন্দ্ৰ দেখা পাব। আৰু এই চন্দ্ৰগ্ৰহণৰ বাবে কেৱল জ্যোতিষীয়ে নহয়, বৈজ্ঞানিকসকলেও আগ্ৰহেৰে অপেক্ষা কৰি আছে। কিয় এই চন্দ্ৰগ্ৰহণ ইমান মহত্ব আৰু ইয়াৰ আংশিক প্ৰভাৱ বা আমাৰ ভাৰতবৰ্ষত ইয়াৰ কেনেকৈ প্ৰভাৱ পৰিব, সকলোখিনি বিতংকৈ জনাম। লগতে এনেকুৱা 5টা ভাগ্যশালী ৰাশিৰ বিষয়ে আপোনালোকক জনাম, যিকেইটা ৰাশিৰ ওপৰত এই চন্দ্ৰগ্ৰহণৰ পোনপটীয়া প্ৰভাৱ পৰিব আৰু মহাদেৱৰ কৃপা তেওঁলোকৰ ওপৰত বৰষুণৰ দৰে বৰষিব। পঞ্চাংগম অনুসৰি এইবাৰ ভাদ মাহৰ পূৰ্ণিমাৰ তিথিতে এই চন্দ্ৰগ্ৰহণ হ'ব আৰু এই পূৰ্ণিমাৰ দিনটোতে 2025 চনৰ সৰ্বশ্ৰেষ্ঠ আৰু দীৰ্ঘ সময় জুৰি অতিক্ৰম কৰা চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে। চন্দ্ৰগ্ৰহণ আৰম্ভ হোৱাৰ 9 ঘণ্টাৰ পূৰ্বেই ইয়াৰ সূতক সময় আৰম্ভ হয় আৰু ধাৰ্মিক মান্যতা আছে যে চন্দ্ৰগ্ৰহণৰ সময়ত শুভ আৰু মাংগলিক কাম কৰাটো একেবাৰে অনিবাৰ্য। ইয়াৰ শুভ ফল আপোনালোকে কেতিয়াও প্ৰাপ্তি নকৰে যদি এই সূতক সময়খিনিত বা চন্দ্ৰগ্ৰহণৰ সময়খিনিত আপোনালোকে কোনো ধৰণৰ শুভ কাম কৰে। এই ভয়ংকৰ বা এই সৰ্বশ্ৰেষ্ঠ চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ সমগ্ৰ ভাৰতবৰ্ষতে পৰিব, সমগ্ৰ ভাৰতবৰ্ষতে বিস্তাৰিত হ'ব আৰু বিশেষকৈ ভাৰত, এছিয়া, ইউৰোপ আৰু আফ্ৰিকাৰ দৰে যিসমূহ দেশ আছে সেইসমূহত স্পষ্টকৈ দেখা পোৱা যাব আৰু এই চন্দ্ৰ তেজৰ দৰে ৰঙা হ'ব বুলি জ্যোতিষমতে কোৱা হৈছে। এই বছৰৰ দীৰ্ঘ সময় ধৰি অতিক্ৰম কৰিব লগা চন্দ্ৰগ্ৰহণৰ সময় আৰু সূতক কাল হ'ল ভাৰতীয় সময় অনুসৰি এই চন্দ্ৰগ্ৰহণ ৰাতি 9টা বজাৰ পৰা আৰম্ভ হ'ব আৰু 10 বজাৰ পাছত স্পষ্ট হ'বলৈ আৰম্ভ কৰিব আৰু 11 বজাৰ পাছৰ পৰা চন্দ্ৰমাৰ সম্পূৰ্ণৰূপে পৃথিৱীৰ ছায়ালৈ প্ৰৱেশ কৰিব আৰু ৰাতি 12:20 এই চন্দ্ৰগ্ৰহণ সমগ্ৰ ভাৰততে দেখা পোৱা যাব আৰু ইয়াৰ পিছত লাহে লাহে এই দৃশ্য নাইকিয়া হ'বলৈ আৰম্ভ কৰিব আৰু ৰাতি প্ৰায় 1:35 পাছৰ পৰা সম্পূৰ্ণৰূপে চন্দ্ৰগ্ৰহণৰ পৰিসমাপ্তি ঘটিব। অৰ্থাৎ এই চন্দ্ৰগ্ৰহণ 3 ঘণ্টা 28 মিনিটলৈকে চলিব আৰু ইয়াৰ প্ৰভাৱ দীঘলীয়া সময়লৈকে আৰু গভীৰভাৱে পৰিব। এতিয়া আমি আপোনালোকক জনাম যে এনেকুৱা কি কাম আছে যিসমূহ আপোনালোকে এই দিনাখন বা এই চন্দ্ৰগ্ৰহণৰ সময়ত কৰাটো একেবাৰে অনুচিত। তাৰ আগত যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি আপুনি ছাবস্ক্ৰাইবে কৰা নাই এতিয়ালৈকে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত এবাৰ ওম নমঃ শিৱায় বুলি নিশ্চয়কৈ লিখক। এই চন্দ্ৰগ্ৰহণৰ সময়খিনিত এইটো কোৱা হয় যে এই সময়খিনিত নাকাৰাত্মক শক্তিৰ প্ৰভাৱ বহুতে বেছি সক্ৰিয় হৈ থাকে আৰু যিসমূহ বেয়া শক্তি আছে সেই বেয়া শক্তিসমূহে আমাক বহুত বেছিকৈ খুব সহজতে আঘাত কৰিব পাৰে। সেইকাৰণে যিসমূহ মহিলা আছে বিশেষকৈ যিসমূহ মহিলা গৰ্ভৱতী তেওঁলোকে নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটো অনুচিত। যেতিয়ালৈকে এই চন্দ্ৰগ্ৰহণৰ সময় চলি থাকে তেতিয়ালৈকে তেওঁলোকে ঘৰৰ পৰা নোলাব আৰু কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰাটো উচিত নহয়। যিসকল বেমাৰী বা যিসকলৰ ৰোগী ব্যক্তি আছে তেওঁলোকে নিশ্চয়কৈ গ্ৰহণ কৰিব পাৰে, কিন্তু এইটো চাব যাতে কোনো ধৰণৰ খাদ্য এই চন্দ্ৰগ্ৰহণৰ সময়খিনিত আপোনালোকে গ্ৰহণ নকৰে। যদি গ্ৰহণ কৰিবলগীয়া হয় আগতীয়াকৈ তাত এটা নিশ্চয়কৈ আপোনালোকে তুলসী পাত ৰাখি দিবলৈ যত্ন কৰিব। আৰু আপোনালোকক জনাই দিওঁ যে এই সময়খিনিত কোনো ধৰণৰ এনেকুৱা ঠাইলৈ নাযাব যিখিনি ঠাই বহুতে বেছি নাকাৰাত্মক হয় বা শ্মশান জাতীয় ঠাই হয়, যিখিনি ঠাইত বেয়া শক্তি বেছিকৈ প্ৰভাৱ পৰি থাকে। তো সেইসমূহ জেগালৈ আপোনালোকে যোৱাৰ পৰা বিৰত থাকক আৰু এই সময়খিনিত আপোনালোকে কোনো ধৰণৰ বেয়া বস্তু নাখাব, যেনেকৈ মাদক দ্ৰব্য বা যেনেকুৱা ধৰণৰ যিকোনো। আৰু যিমান পাৰে এই দিনাখন আপোনালোকে মাছ মাংস বা এনেকুৱা ধৰণৰ আমিষ জাতীয় খাদ্যসমূহ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব। এতিয়া আমি জানো আহক যে সেই 5টা ভাগ্যশালী ৰাশিৰ বিষয়ে, যিকেইটা ৰাশিৰ ওপৰত মহাদেৱৰ কৃপা পোনপটীয়াকৈ এই চন্দ্ৰগ্ৰহণৰ ফলত পৰিব বুলি জ্যোতিষমতে কোৱা হৈছে। গতিকে সেই ভাগ্যশালী 5টা ৰাশিৰ ভিতৰত আপোনাৰ ৰাশি আছে নাই নিশ্চয়কৈ কমেণ্টত জনাব আৰু আপোনাৰ সেই কি বিষয়ত ভাল বা কি ভাল দেখিবলৈ পাব সেইসমূহ নিশ্চয়কৈ আপোনালোকে বিতংকৈ এতিয়া জানিব পাৰিব। প্ৰথমবিধ ৰাশি হৈছে এই তালিকাৰ বৃশ্চিক ৰাশি। এওঁলোকৰ পাৰিবাৰিক জীৱনলৈ সৎগতি আহিব। আপোনালোকৰ বাহন সম্পত্তি ক্ৰয় কৰাৰ সুযোগ দেখা পোৱা যায়। দীৰ্ঘ সময় ধৰি আপুনি আপোনাৰ আত্মবিশ্বাস হেৰুৱাই যদি পেলাইছিলে তেন্তে হ'লে আপোনালোকৰ সেই হেৰুৱা আত্মবিশ্বাস পুনৰ ঘূৰি আহিব।
কিন্তু হ'বলগীয়া চন্দ্ৰগ্ৰহণৰ পিছত আপোনাৰ আধ্যাত্মিক উন্নতি বৃদ্ধি হোৱা দেখিবলৈ পাব আৰু আপোনাৰ আত্মবিশ্বাস যথেষ্ট পৰিমাণে বৃদ্ধি পাব। আপুনি জীৱনত যিয়ে নিৰ্ণয় ল'ব বিচাৰিব তাৰ পৰা আপোনাৰ এই সময়খিনি পাছত লাভ হোৱাই দেখিবলৈ পাব। আপোনাৰ কেৰিয়াৰতো উন্নতি দেখিবলৈ পাব। দীৰ্ঘ সময় ধৰি যদি আপুনি চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আপোনালোকৰ চাকৰি প্ৰাপ্ত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু মহাদেৱৰ কৃপাৰে এতিয়া আপোনাৰ সফল হোৱাৰ পৰা কোনেও বিৰত ৰাখিব নোৱাৰে। এই তালিকাৰ 2 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ হৈছে ধনু ৰাশি। যদি আপোনালোকে দীৰ্ঘ সময় ধৰি বেমাৰ আজাৰৰ মাজেৰে জীৱন পাৰ কৰাই আছিলে তেতিয়াহ'লে সেই বেমাৰৰ পৰা আপুনি এতিয়া মুক্ত লাভ কৰিব। আপুনি সেই দীৰ্ঘ সময় ধৰি যি বেমাৰ আজাৰত ভুগি আছিলে সেইখিনিৰ পৰা আপুনি পৰিত্ৰাণ পাব আৰু এটা ভাল জীৱন আপোনালোকে জীয়াব পাৰিব। দীৰ্ঘ সময় ধৰি যদি আপোনাৰ কোনো সম্পত্তি বিক্ৰী কৰিব পৰা নাছিলে, কিবা কিবি বাধা বিঘিনি হৈ আছিলে, তেন্তে হ'লে সেই সম্পত্তি এই চন্দ্ৰগ্ৰহণৰ পাছত সহজে বিক্ৰী কৰিব পাৰিব আৰু উন্নত মানৰ ধনত আপোনালোকে সেয়া বিক্ৰী কৰিব পাৰিব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যদি মাৰ্কেটত আপোনাৰ কিছুমান ধন টকা পইচা বা কিবা অসুবিধা যদি আপুনি পৰি আছিলে তেন্তে হ'লে পুনৰ সেইখিনিৰ পৰা আপুনি ওলাই আহিবলৈ বা সেইখিনিৰ পৰা উভৰি আহিবলৈ সক্ষম হ'ব। আপোনাৰ যিসকল বিৰোধী আছে বা আপোনাৰ শত্ৰু আছে সেইখিনিয়ে আপোনাৰ এই সময়খিনিৰ পাছতে এনেকুৱা হৈ পৰিব যে আপোনাৰ বেয়া বিচৰা সকলোৱে আপোনাৰ ভাল বিচাৰিবলৈ ধৰিব, আপোনাৰ বন্ধু হৈ পৰিব আৰু আপোনাৰ লগত বা আপোনাৰ ক্ষেত্ৰত যথেষ্ট বেছি মান সন্মান দিয়া তেওঁলোকে দেখিবলৈ পাব। আপোনাৰ ঘৰখনৰ ক্ষেত্ৰত যথেষ্ট বেছি উন্নতি অহা এই সময়খিনিৰ পাছত দেখিবলৈ পাব। যদি কিবা কাৰণত আপোনাৰ ওপৰত শনি দোষ, মংগলৰ দোষ বা এনেকুৱা ধৰণৰ দোষসমূহ যদি আহিবলগীয়া আছিলে তেন্তে হ'লে এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱে আপোনাৰ পৰা সেই দোষসমূহ নিজেই ধ্বংস কৰাই দিব বা নাইকিয়া হৈ যাব, কিয়নো আপোনাৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ আৰু বৰদান একেলগে প্ৰাপ্ত হৈ আছে। আপুনি একেলগে এইখিনি দেখিবলৈ পাব। ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিবিধ হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত পৰিষ্কাৰকৈ অৰ্থাৎ আপোনাক স্পষ্টকৈ কোৱা হৈছে যে এই ৰাশিৰ ব্যক্তিসকলৰ চাকৰি প্ৰাপ্ত হ'ব। যিকোনো কাম কাজত আপোনালোকে নিজকে সংযোগ কৰিব পাৰিব আৰু লগতে যদি আপুনি চাকৰি কৰি আছে তেন্তে হ'লে আপোনাৰ সেই চাকৰিৰ ক্ষেত্ৰত প্ৰমোশ্যন বা পদোন্নতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দীৰ্ঘ সময় ধৰি আপুনি আপোনাৰ দুৰ্ভাগ্যৰ কাৰণে যদি চিন্তিত হৈ আছিলে, যদি ভাবি আছিলে যে আপোনাৰ কপালখনেই বেয়া নেকি, তেন্তে হ'লে সেই দুৰ্ভাগ্যৰ পৰা আপুনি মুক্তি লাভ কৰিব। আপোনাৰ ভাগ্য প্ৰবল হৈ পৰিব। আপোনাৰ নৱগ্ৰহ আপোনাৰ লগ দিব। ৰাহু কেতুৰ দশা আপোনাৰ জীৱনৰ পৰা নাইকিয়া হৈ আপোনাৰ ক্ষেত্ৰত এক উন্নতি হ'ব, যাৰ ফলত আপুনি যি নিৰ্ণয় লয় তাতেই সফল হোৱা যেন আপুনি দেখিবলৈ পাব। আপুনি যদি বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত বা আপোনাৰ মাৰ্কেটত যদি কিবা ধৰণৰ ধন টকা পইচা ফচি আছিলে বা কিবা কাৰণত যদি আপুনি অসুবিধাত পৰি আছে সেইখিনিৰ পৰাও যথেষ্ট পৰিমাণে আপুনি উন্নতি দেখিবলৈ পাব। এই চন্দ্ৰগ্ৰহণৰ পাছতেই আপুনি নিজেই নিজৰ ক্ষেত্ৰত বা আপুনি এইটো ক'ব পাৰে যে আপুনি যিকোনো ক্ষেত্ৰতে যদি নিৱেশ কৰে বা ইনভেষ্টমেণ্ট কৰে তেন্তে হ'লে সেই ফালৰ পৰা যথেষ্ট ভাল প্ৰতিফলন দেখিবলৈ পাব। সা সম্পত্তি বা বাহন যদি ক্ৰয় কৰোঁ বুলি ভাবে নিশ্চয়কৈ আপোনাৰ কাৰণে এক সুযোগ ভাল দেখিবলৈ পোৱা যায় আৰু চন্দ্ৰগ্ৰহণৰ পিছত আপোনাৰ জীৱনলৈ বহুত ক্ষেত্ৰত বহুত ভাল পৰিৱৰ্তন অহা আপুনি পৰিলক্ষিত কৰিব। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেন্তে হ'লে প্ৰত্যেক সোমবাৰে যিকোনো ঠাইত বা যিকোনো স্থানত আপোনালোকে এইটো ক'ব পাৰে যে ঘৰতে হওক বা মন্দিৰতে হওক 4টা ৰুটি যদি আপোনালোকে কোনো ভোক থকা জীৱ জন্তুক খুৱাই দিব পাৰে তেন্তে হ'লে আপোনাৰ বাবে খুবেই বেছি সেয়া ভাল প্ৰতিফলন দেখিবলৈ পাব। ইয়াৰ পিছত ভাগ্যশালী ৰাশিবিধ আহিলে কন্যা ৰাশি। চন্দ্ৰগ্ৰহণৰ পিছত আপোনাৰ শত্ৰু বিৰোধী যিসমূহ আছিলে আপোনাৰ সন্মুখত আহি তেওঁলোকে ঠাই ল'ব বা এইটো ক'ব পাৰে যে তেওঁলোক আপোনাৰ বন্ধু হৈ পৰিব, আপোনাৰ ওচৰত হাৰি পৰিব। যদি আপুনি চাকৰি কৰি আছিলে বা কৰিব বিচাৰি আছে তেন্তে হ'লে বহু সমস্যা যদি আপোনাৰ দেখা পাই আছিলে বহু সময়ৰ পৰা তেন্তে হ'লে সেই সমস্যাসমূহ ধীৰে নাইকিয়া হৈ যাব। আপুনি যদি বিদেশলৈ অৰ্থাৎ ঘৰৰ পৰা অলপমান দূৰলৈ বা ক'ৰবাত যোৱাৰ কিবা এটা পৰিকল্পনা কৰি আছিলে, লাগিলে সেয়া কামৰ বাবে হওক বা অন্য কোনো কাৰণতে হওক, তেন্তে হ'লে সেই ক্ষেত্ৰত ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ পাব। আপোনাৰ বিবাহৰ যোগ নামি আহিছে। দীৰ্ঘ সময় ধৰি আপুনি আপোনাৰ সন্তান প্ৰাপ্তিৰ বাবে যদি সমস্যাত ভুগি আছিলে তেন্তে হ'লে এই চন্দ্ৰগ্ৰহণৰ পাছত এক বিদ্যামান সন্তান আপোনালোকে লাভ কৰিব।
আৰু এই চন্দ্ৰগ্ৰহণৰ পাছতে এক চমৎকাৰী পৰিৱৰ্তন আপোনাৰ জীৱনলৈ অহা আপুনি পৰিলক্ষিত কৰিব। ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিবিধ হৈছে মেষ ৰাশি। এই চন্দ্ৰগ্ৰহণৰ পাছত মহাদেৱৰ কৃপা অনুসৰি আপোনাৰ ভাগ্য বহুতে বেছি ভাল হৈ পৰা দেখিবলৈ পাব, কাৰণ মহাদেৱৰ কৃপা আপোনাৰ ওপৰত পোনপটীয়াকৈ পৰিছে। আপোনাৰ বন্ধ হৈ পৰা যিকোনো ব্যৱসায় বা কাম পুনৰ আৰম্ভ হ'ব। আপোনাৰ জীৱনলৈ অনেক প্ৰকাৰৰ ৰাস্তা মুকলি হোৱা দেখিবলৈ পাব এই চন্দ্ৰগ্ৰহণৰ পাছতে, যাৰ পৰা আপোনালোকে ধন টকা পইচা দেখিবলৈ পাব। আপোনাৰ জীৱনলৈ যি ধন আহিব সেয়া অৰ্থাৎ ধন অহাৰ পৰিমাণ যথেষ্ট বৃদ্ধি হোৱা দেখিবলৈ পাব। যদি আপুনি এই চন্দ্ৰগ্ৰহণৰ পিছত কোনো নতুন ব্যৱসায় আৰম্ভ কৰে তেন্তে হ'লে আপুনি সেইটো ক্ষেত্ৰত পূৰ্ণ সফলতা অৰ্জন কৰিব আৰু ধনৰ লাভ দেখিবলৈ পাব। মহাদেৱৰ কৃপাত আপোনাৰ মানসিক শান্তিৰ বহুতে বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব আৰু আপোনাৰ মানসিকভাৱে যথেষ্ট বেছি সবল বা সফল হৈ পৰিব আপুনি। লগতে কৈছে মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে জ্যোতিষ আৰু বৈদিক অধ্যয়ন অনুসৰি এই চন্দ্ৰগ্ৰহণৰ পিছত মহাদেৱৰ কৃপাত এওঁলোকৰ মান সন্মান বৃদ্ধি হ'ব, সমাজত আপোনাৰ মান আৰু প্ৰতিষ্ঠা বৃদ্ধি হ'ব। আহিবলগীয়া সময়ত আপোনাৰ জীৱনলৈ এনে কিছুমান সুযোগ আহিব যি বা সেই সুযোগখিনিৰ ফলত আপোনাৰ জীৱন সম্পূৰ্ণ ৰূপত সলনি হৈ পৰিব। মুঠতে এই চন্দ্ৰগ্ৰহণৰ পাছত মেষ ৰাশিৰ ব্যক্তিসকলৰ এক প্ৰকাৰে সফলতা দেখিবলৈ পাব। যদি আপুনি মেষ ৰাশিৰ ব্যক্তি হয় তেতিয়াহ'লে আপুনি এই চন্দ্ৰগ্ৰহণৰ পিছত প্ৰত্যেক সোমবাৰে মহাদেৱৰ মন্দিৰত আপোনালোকে গংগা জল অৰ্পণ কৰক বা জল আপোনালোকে অৰ্পণ কৰিব পাৰে আৰু শিৱলিংগত অৰ্পণ কৰিব লাগিব আপোনালোকে বেলপাত, আৰু সম্পূৰ্ণ বিধি অনুসৰি আপোনালোকে পূজা কৰক। আৰু নৱগ্ৰহ পূজা আপোনালোকে যদি কৰে আপোনাৰ লগত বহুত বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব। গতিকে এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ আপোনাৰ ওপৰত হয়তো ভালকৈ পৰক তাৰে কামনা কৰিছোঁ। পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰি এই মুহূৰ্তত বিদায় মাগিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।